ইতিমধ্যে মন্ত্ৰী প্ৰজনন কৰিছে ভাৰত চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী মন্ত্ৰী প্ৰজননেৰে আমাৰ আজিৰ এই কাৰ্যসূচী শুভাৰম্ভ কৰিছে। সকলোকে শাৰী পাতি গৈ আমি এই যাত্ৰা আৰম্ভ কৰিবৰ বাবে আমি অনুৰোধ জনাইছো। বলো বলো ভাৰত মাতা কি। media gaড়ীখন আহি আছে বিজেপিতে যাবলৈ দিয়ক গাড়ীখন যাবলৈ দিয়ক तिरंगा যাত্ৰাৰ যোগেদি ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকে আজি পাকিস্তানৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ বিৰুদ্ধে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতীয় সেনা বাহিনীয়ে যি বীৰ বিক্ৰমেৰে তেখেতসকলে ভাৰতবৰ্ষৰ বাবে আজি উল্লেখযোগ্য সফলতা কঢ়িয়াই আনিলে। তাৰ বাবে ভাৰতীয় সেনা বাহিনীক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰিবৰ বাবে আৰু ভাৰত মাতাৰ চৰণত সমৰ্পিত ভাৱনাৰে সকলোৱে আগন্তুক দিনত দেশৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰাৰ লক্ষ্যৰে আজি এই যাত্ৰাত আমি সকলোৱে অংশগ্ৰহণ কৰিছো। আৰু তিৰংগা যাত্ৰাই বিশ্ববাসীক এটি বাৰ্তা দিছে যে ভাৰতীয় সেনা বাহিনীয়ে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আগন্তুক দিনতো সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আপোচবিহীনভাৱে যুঁজ দি যাব আৰু বিশ্বৰ বুকুত শান্তি প্ৰতিষ্ঠা কৰাই হৈছে ভাৰতবৰ্ষৰ লক্ষ্য। সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10 বছৰে বিশ্ব শান্তিৰ বাবে বহু উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে আৰু আজি আমি তেখেতৰ নেতৃত্বক লৈ গৌৰৱান্বিত, ভাৰতীয় সেনা বাহিনীক লৈ গৌৰৱান্বিত আৰু আমাৰ দৃঢ় বিশ্বাস এইখন ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আগন্তুক দিনত বিশ্বৰ সবাতোতকৈ শক্তিশালী ৰাষ্ট্ৰ হ'ব আৰু বিশ্বৰ বুকুত শান্তি প্ৰতিষ্ঠা কৰি সকলোৰে মাজত সমন্বয় বাৰ্তা প্ৰেৰণ কৰি যাব।